মুখখন খুলি লোৱা লুকাব লাগে নেকি নিজৰ সংস্কৃতিটো লুমখন কম লাগে তেনেকুৱা কৰিব না এটি ভেলাঘৰ নিৰ্মাণ কৰা হৈছে। 3খন গাঁৱৰ ৰাইজে হাঁহে মাহে এসাঁজ খোৱাৰ পৰিকল্পনা কৰিছে। 3 দিনীয়া কাৰ্যসূচী আপোনালোকে হাতত লৈছে, কি ক'ব? এই বিষয়বস্তুটো আমাৰ বহুদিনৰ এটা পৰিকল্পনা, যিহেতু নেকি ইয়াত আমি প্ৰতিটো বছৰে উলহ মালহে এই মাঘৰ বিহুটো ভোগালী বিহু আমি উদযাপন কৰোঁ এই 3খন গাঁৱৰ ৰাইজৰ সহযোগত। আৰু এই 3খন গাঁৱৰ লগত জড়িত থকা প্ৰত্যেকজন যুৱক যুৱতী আই মাতৃ মহিলা সকলোৱে বৃদ্ধ যুৱক সকলোৱে ইয়াত সহযোগিতা আগবঢ়ায়। আৰু এবাৰ আমি অন্য ধৰণে এক প্ৰাকৃতিক সৌন্দৰ্যতাৰে এবাৰ ভোগালী বিহুটো আমি আয়োজন কৰিব লৈছোঁ। আপোনালোকে দেখা পাইছে পিছফালে আমাৰ ভেলাঘৰ ইতিমধ্যে নিৰ্মাণ হৈছে, সম্পূৰ্ণ এতিয়া হোৱা নাই যদিও আৰু 2-1% বাকী আছে। এইখিনি আমি এই 2 এদিনতে সেইখিনি সম্পূৰ্ণ কৰিম। এবাৰ আমি 3 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ। ইয়াতে প্ৰথম 12, 13, 14 তাৰিখে আমাৰ খেল ধেমালি অন্যান্য ধৰণৰ অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰা হ'ব। লগতে 13 তাৰিখ যিহেতু নেকি মাঘ বিহু ভোগালী বিহু বুলি আমি জানো, ভোগৰ উৎসৱ, আমি সেই অনুপাতে এসাঁজ একেলগে 3খন গাঁৱৰ ৰাইজৰ লগতে অতিথিসকলক আমি আতিথ্যপ্ৰায়ণ কৰিবৰ কাৰণে ভোজৰ আয়োজন কৰিছোঁ। একেলগে এসাঁজ আমি খাম। আৰু দ্বিতীয় দিনা 14 তাৰিখে আমাৰ পুৱা মেজি আমি প্ৰজ্বলন কৰিম, জ্বলাম। গতিকে এনেধৰণে আমি আয়োজন কৰিছোঁ। আমি আশা ৰাখিছোঁ এইবাৰ চাবুৱা অঞ্চলৰ ভিতৰত এক অন্য এখন আমি মাঘ বিহু দেখিবলৈ পাম। ইয়াতে আমাৰ সাংস্কৃতিক সন্ধিয়াও আছে 13 তাৰিখে সন্ধিয়া। ইয়াতে পিংকু কাশ্যপ আহিব, প্ৰিয়দীপ, আমাৰ হৰিপ্ৰিয়া চেতিয়া, তেওঁলোকেও তেওঁলোকৰ সংগীতানুষ্ঠান ইয়াতে ৰাখিব। আমি সকলোৱে উপভোগ কৰিম খুব সুন্দৰভাৱে। আৰু ইয়াতে আমাৰ সাংবাদিক বন্ধুসকলেও আজি কিছুদিনৰ আগৰ পৰা আমাৰ এই অনুষ্ঠানটো পৰিৱেশন কৰি আহিছে, দেখুৱাই আহিছে ৰাইজক। অসমৰ বিভিন্ন প্ৰান্তত আমাৰ গাঁওখনৰ এই অনুষ্ঠানটো দেখিবৰ কাৰণে সক্ষম হৈছে। সেইবাবে আমাৰ এই অঞ্চলৰ যুৱক যুৱতীসকলক আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ, যিসকলে এই ভেলাঘৰটো নিৰ্মাণ কৰিলে, লগতে এই অনুষ্ঠানটো এটা সুন্দৰ পৰিৱেশ দিবৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকক আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। লগতে সমূহ আমাৰ 3খন গাঁৱৰ ৰাইজক সহযোগিতা কামনা কৰিছোঁ। ইতিমধ্যে সহযোগিতা কৰি আহিছে। আৰু ইয়াৰে ওচৰে পাজৰে থকা সমূহ ৰাইজক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ এই পৰিৱেশটো চাবৰ কাৰণে। লগতে আমাৰ স্থানীয় সাংবাদিকসকল আছে, লাহুৱা লৰমূৰীয়াৰ পৰা ইত্যাদি কৰি আমাৰ যিমানবিলাক আমাৰ সাংবাদিক বন্ধুসকল আছে, দাদাসকল আছে, তেওঁলোককো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। নিৰ্মাণ কৰিছে, কি ক'ব? হয়, এইটো আমি বহুত চেষ্টা কৰি পিনে বনাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ বিমেশ্বৰ শইকীয়াদেৱে আৰু ৰাতুল কোঁৱৰ বা আমাৰ যিখিনি আছে সহপাঠী, তেওঁলোকে বহুত কষ্টৰ বলত এইটো সাজি ওলাইছে। বহুত কষ্ট হৈছে বনাবলৈ, সফল হৈছোঁ বুলি আমি ভাবোঁ। কেইদিনীয়া কাৰ্যসূচী লৈছে আপোনালোকে? আমি 3 দিনীয়া কাৰ্যসূচীয়ে লৈছোঁ। প্ৰথম দিনাখন আমাৰ খেল ধেমালি আছে, দ্বিতীয় দিনাখন প্ৰীতি ভোজ, লগতে কিছুমান খেল ধেমালিও থাকিব সেইদিনাখন। আৰু তৃতীয় দিনাখন মেজি প্ৰজ্বলন আছে। মেজি প্ৰজ্বলনৰ আগমুহূৰ্তত আমি এখনি শৰাই আগবঢ়াই পিনে প্ৰভুজনাৰ ওচৰত শৰাই এখন আগবঢ়াম। আৰু তাৰপিছতে মেজি প্ৰজ্বলন আমাৰ গাঁৱৰ জ্যেষ্ঠ মেধি আছে, তেওঁ আমাৰ কৰিব ভণ্টি প্ৰজ্বলন কৰিব। জয় জয়তে নিজ চাবুৱা মৰাণকাৰী গাঁওবাসীৰ হৈ সমূহ চাবুৱাবাসীৰ লগতে সমূহ অসমবাসী ৰাইজ, লগতে অসমৰ বহিৰাজ্যত কৰ্মৰত অসমীয়া যুৱকসকল, লগতে প্ৰবাসী অসমীয়াসকলক ভোগালী বিহুৰ লগ জনালোঁ।
অহা ইংৰাজী 12, 13 আৰু 14 জানুৱাৰী তাৰিখে আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে ভোগৰ যি উৎসৱ ভোগালী বিহু আয়োজন কৰা হৈছে। এই অনুষ্ঠান হিচাপে আমাৰ 12 তাৰিখে আপোনাৰ পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰে আমাৰ ইয়াত কাৰ্যসূচী শুভাৰম্ভ হ'ব। ইয়াৰ পিছতে আপোনাৰ সৰু সৰু ল'ৰা ছোৱালীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আছে, কুইজ প্ৰতিযোগিতা আছে, টেকেলি ভঙা প্ৰতিযোগিতা আছে। তাৰোপৰি 13 তাৰিখে যিদিনা ভোজ খাম আমি, কাৰ্যসূচীত আমাৰ 12 তাৰিখে বুলি আছিলে, কিন্তু আমি কমিটিৰ সিদ্ধান্ত মতে 13 তাৰিখে আমি মহিলাসকলৰ মাজত চকুত কাপোৰ বান্ধি কেনে হাঁহ ধৰা এটা প্ৰতিযোগিতা ৰাখিছোঁ। লগতে ডেকাসকলৰ বাবে বাঁহত তেল লগাই দিয়া এডাল বাঁহত আপোনাৰ ওপৰত এটা হাঁহ থাকিব, লগত তাত 500 টকা থাকিব। সেই হাঁহ ধৰা এটা কম্পিটিশ্যন পাতিছোঁ। লগতে যিদিনা ভোজ খাম আমি, যিটো আমি সাজৰ কম্পিটিশ্যন পাতিছোঁ বুলি কৈছিলোঁ, সেইটো আপোনাৰ পুৱা 7 বজাৰ পৰা 9 বজাৰ ভিতৰত আমাক যোন প্ৰতিযোগী আছে তেওঁলোকে আমাক কলহকেইটা জমা দিব। তাত আমি পানী দিম, তেওঁলোকে পানী দি আনিব নোৱাৰিব বুলি ইতিমধ্যে আগৰ বক্তাই ক'লেই, আগৰ আমাৰ সভাপতি মহোদয়ে ক'লেই। তাৰপিছতে আমাৰ পিছদিনা পুৱা 7 বজাত মেজিৰ তলত এইখিনি শৰাই আগবঢ়োৱা হ'ব। লগতে এটি ৰাইজৰ সেৱা বুলি অনুষ্ঠান আছে, কাৰ্যসূচী আছে। তাৰপিছতে আমাৰ মেজিত জুই জ্বলাই কিনে মেজিত বন্তি প্ৰজ্বলন কৰা, জুই লগোৱাৰ পিছতে আমাৰ এই মাঘ বিহুখিনি সমাপ্ত হ'ব।